নমস্কাৰ চিটি 18 সৈতে ষ্টুডিঅত পইভা মহন্ত আজি কাৰ্গিল বিজয় দিৱস কাৰ্গিল যুদ্ধত শহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশবাসীয়ে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত সেনাই পালন কৰিছে কাৰ্গিল বিজয় দিৱস ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে কাৰ্গিল যুদ্ধ শহীদ হৈছিল 527 জন ভাৰতীয় সেনা আৰু জোৱান ইয়াৰ ভিতৰত আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ 1999 চনত 21 বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে কৰোনাৰ মহা সংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই গৌৰৱান্বিত কৰি তুলিছে দেশবাসীক আৰু আজি কাৰ্গিল দিৱস হিচাপে কাৰ্গিল যুদ্ধত শহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে গুৱাহাটী মহানগৰীতো দীঘলী পুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত সেনাই পালন কৰিছে কাৰ্গিল বিজয় দিৱস ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে কাৰ্গিল যুদ্ধত শহীদ হৈছিল 527 জন ভাৰতীয় সেনা আৰু জোৱান ইয়াৰ ভিতৰত আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ 1999 চনত 21 বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে কৰোনাৰ মহা সংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই গৌৰৱান্বিত কৰি তুলিছে আজি প্ৰতিজন দেশবাসীক আৰু প্ৰতিজন দেশবাসী আজি সুঁৱৰিছে কাৰ্গিল যুদ্ধত শহীদ হোৱা বীৰ সন্তানসকলক আমি জনাইছো যেহেতু গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰতো এই দিৱস উদযাপন কৰা হৈছে এই মুহূৰ্তত দীঘলী পুখুৰীৰ পাৰত আৰু দীঘলী পুখুৰীৰ পাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰতো আজি এনেদৰে ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগক সুঁৱৰিছে সকলোৱে এয়া আয়োজন কৰা হৈছে কাৰ্গিল বিজয় দিৱস আমি দেখুৱাইছো গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত কাৰ্গিলৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আমি পোনপটীয়াভাৱে দেখুৱাইছো দীঘলী পুখুৰীৰ পাৰৰ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমি পুৱাৰে পৰা দেখুৱাইছো কিদৰে দেশৰ বিভিন্ন প্ৰান্তত সমগ্ৰ দেশবাসী আজি সোঁৱৰণ কৰিছে কাৰ্গিল যুদ্ধত শহীদ হোৱা বীৰসকলক কাৰ্গিল যুদ্ধত শহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন দেশবাসীৰ গুৱাহাটী মহানগৰীতো এনেদৰে দীঘলী পুখুৰীৰ পাৰত যুদ্ধ স্মাৰকত সেনাই পালন কৰিছে কাৰ্গিল বিজয় দিৱস ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক আজিৰ দিনটো শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে কাৰ্গিল যুদ্ধত শহীদ হৈছিল 527 গৰাকী ভাৰতীয় সেনা আৰু জোৱান ইয়াৰ ভিতৰত আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ 1999 চনত অৰ্থাৎ 21 বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে কৰোনাৰ মহা সংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই গৌৰৱান্বিত কৰি তোলে দেশবাসীক আগৈছো পৰৱৰ্তী খবৰলৈ গুৱাহাটীৰ পিছত এবাৰ নলবাৰীৰ বেলচৰ আৰক্ষীৰ বৰ্বৰতা দিন হাজিৰা কৰা এজন ব্যক্তিক আৰক্ষীৰ নিৰ্মম প্ৰহাৰ শনিবাৰে সন্ধিয়া 7 বাজিবলৈ প্ৰায় আধা ঘণ্টাৰ বেছি বাকি আছিল নলবাৰী বেলচৰ থানাৰ অন্তৰ্গত বালিজাৰ খাৰকিঠা সীমান্ত পথত আৰক্ষীয়ে যতীন দাস নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি কোনোমতে চলি থকা ব্যক্তিজনক মূৰত গুৰুতৰভাৱে আঘাত কৰে দুৰ্ভগীয়া ব্যক্তিজনৰ মূৰ ফাটি তেজ ববলৈ ধৰে মোহন বজাৰ খাৰকিঠা গাঁৱৰ
চুপা অঞ্চলৰ বাসিন্দা যতীন দাস নামৰ ব্যক্তিজনে বালিজাৰ গাঁৱত দিন হাজিৰা কৰি ঘৰলৈ উভতি গৈ আছিল আৰু তেনে অৱস্থাত ৰাজপথত কোনো সোধা পোছা নকৰাকৈ আৰক্ষীয়ে নিৰ্মম প্ৰহাৰ কৰে। আৰক্ষীৰ এই কাণ্ড কিমান দূৰ যুক্তিসংগত তাৰ ওপৰত এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু ভুক্তভোগী ব্যক্তিগৰাকীয়ে সমগ্ৰ বিষয়টোত ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপ বিচাৰিছে। দুৰ্ভাগ্যজনক বিষয় যে আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে এই ব্যক্তিজনৰ চিকিৎসাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যিহেতু গুৱাহাটীত যি কাণ্ড সংঘটিত হৈছিল সেই কাণ্ডৰ পাছত ভাস্কৰজ্যোতি মহন্তই সংবাদমেলযোগে কৈছিল যে যদি কোনো আৰক্ষীৰ লোকে এনেধৰণৰ কাৰ্য সংঘটিত কৰে তেনেহ'লে শাস্তিমূলক ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব। গতিকে সমগ্ৰ বিষয়টোত এতিয়া ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপ দাবী কৰিছে এইগৰাকী দুৰ্ভগীয়া লোকে। করবা যাবা লাগব কাম কৰি ইয়াতে 4টা বজাততো কাম ছুটি কোনো কৰবা নৰে আহিব লাগব ফুট পুছ নপৰা নহ'লে কাম আছে কিন্তু তেওঁলোকে আচলতে খাখী কাপোৰযোৰ চকত আৰু ফুৰ্তিত পিন্ধা বুলি মই ভাবোঁ শান্তি ৰক্ষাৰ কাৰণে নহয়। গতিকে তাহাঁতক এটা উচিত শিক্ষা দিবা লাগে মোৰ ফালৰ পৰা মই ক'লো। ৰাতি কিবা খবৰ লৈছে নেকি? খবৰ মানে অচি দীপক দাস যি আছে অচি ফোন কৰিছে অচি বাতৰিত লেখা নালাগে তেওঁলোকে এতিয়া খৰচৰ কাৰণে অলপ মাথা মাৰিব লাগে লাজ পাইছে আৰু লাজ পাবা লাগে। মই কাম কৰি আহিছিলোঁ। ক'ৰ পৰা কাম কৰি আছিল? বালিজাৰৰ পৰা। কেতিয়া বজাত? এইটো 6টা বাজিছে আৰু 6টা বাজিছে। আপোনাক কোবাইছে? ক'ত কোবাইছে? এইটো মাথাতে কোবালে। কোনখিনি ঠাইত? এই বালিজাৰ হেৰি অলপমান স্কুলখন লৈ তাৰমানে তাতে ওচৰতে কোবালে। ৰাজ্যত সাপ্তাহিক লকডাউনৰ আজি অন্তিম দিন। কাইলৈৰ পৰা পুনৰ স্বাভাৱিক হ'ব জনজীৱন। শনিবাৰ আৰু দেওবাৰে ৰাজ্যত সম্পূৰ্ণ লকডাউন। সাপ্তাহিক লকডাউনত স্তব্ধ হৈছে জনজীৱন। ৰাজপথ বজাৰ সমাৰ আদিত বিৰাজ কৰিছে নিমাওম পৰিৱেশে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সাপ্তাহিক লকডাউনত জনশূন্য হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথ। কেৱল জৰুৰী সেৱাত নিয়োজিত লোকসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মহামাৰী কৰোণাক পৰাজিত কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা সৰ্বাত্মকভাৱে পালন কৰিছে ৰাইজে। আমি জনাইছো শনিবাৰ আৰু দেওবাৰ যিহেতু সাপ্তাহিক লকডাউন এই দুটা দিনত গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সাপ্তাহিক লকডাউন আৰু গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দেখুৱাইছো কিদৰে সৰ্বাত্মকভাৱে এই লকডাউন পালন কৰিছে মহানগৰবাসীয়ে আৰু কৰোনাৰ শেহতীয়া উদ্বেগজনক বৃদ্ধিৰ ফলত যিহেতু এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্দেশনালৈ সম্পূৰ্ণ সঁহাৰি জনাইছে এনেদৰে গুৱাহাটীবাসীয়ে। অৱশ্যে ৰাজ্যৰ কোনো প্ৰান্তত এই লকডাউন উলংঘাৰ খবৰ আমাৰ হাতলৈ আহিছে কিন্তু দেখা পোৱা গৈছে প্ৰায় সংখ্যক লোকেই মানি চলিছে সাপ্তাহিক লকডাউন। শনিবাৰ আৰু দেওবাৰ এই দুটা দিনত দেখা পোৱা গৈছে সম্পূৰ্ণ সঁহাৰি অসমবাসী ৰাইজৰ এই লকডাউনৰ প্ৰতি। গীতানগৰ আৰক্ষীৰ নাকৰ তলতে চাইকেল চুৰে পিটপিটাই ফুৰিছে। এফালে লকডাউন আৰু কাৰফিউ, তাৰ মাজতে জুনাৰেংগীৰ হেম বৰুৱা পথৰ প্ৰদীপ কলিতাৰ ঘৰত সন্ধিয়া সোমাল চুৰ। সমগ্ৰ ঘটনা বন্দী চিচিটিভি কেমেৰাত। মাস্ক পিন্ধি অহা চুৰে নিৰ্বিঘ্নে চাইকেল লৈ উঠাও হৈছে। একে ঠাইতে আশে পাশে কেইবাটাও এনে চাইকেল চুৰিৰ ঘটনা সংঘটিত হৈছে। গীতানগৰ থানাৰ কাষতে এনে চুৰিকাণ্ডই এতিয়া আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। বলপূৰ্বকভাৱে কৈদীক নিচাসক্ত কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত কাৰাধ্যক্ষই ৰঙাঘৰ ভাত খোৱাৰ 8 দিনৰ পাছতে ধেমাজি জিলা কাৰাগাৰত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা। এইবাৰ কাৰাগাৰৰ ভিতৰত গাঞ্জাৰ বেহা চলোৱা কৈদীয়ে ঘুচিয়াই আহত কৰিলে নিৰাপত্তাৰক্ষীক। চিনেমাত দেখাতকৈও ভয়ংকৰ ঘটনা। জেলৰ ভিতৰতে কৈদীয়ে ঘুচিয়ালে আৰক্ষীক। মাৰধৰ কৰি ছিঙি নিলে আৰক্ষীৰ বেজ। মাস্ক ফালি আৰক্ষীক হত্যাৰ ভাবুকি। উত্তৰ প্ৰদেশ বা বিহাৰত নহয়, খুদ অসমৰ এখন জিলাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোচৰত অভিযুক্ত হৈ খুদ জেইলাৰে জেলৰ ভাত খোৱা ধেমাজি জিলা কাৰাগাৰৰ ঘটনা এয়া। শনিবাৰে নিশা জেলৰ ভিতৰতে 3 কৈদীয়ে মাৰধৰ কৰি প্ৰাণে মৰাৰ ভাবুকি দিলে কৰ্তব্যৰত নিৰাপত্তাৰক্ষী অনুপ কুমাৰ মালাকাৰক। বিজয় হাজৰিকা হয়, সেই বিজয় হাজৰিকাই মোক মানে উভতি ধৰিলে।
তই কোন মানে এনেকুৱা ধৰণৰ তই কোন ভাং ধৰিবলৈ মানে এনেকুৱা ধৰণৰ এটা সংক্ৰান্তত আহি মোক খুব 200 মিটাৰ দূৰৰ পৰা আহি মোক জাষ্ট ঘোচা এটা মাৰি দিলে জনে আহি ঘোচা এটা মাৰি দিলে জিন্তু বুলি তেওঁৰ উপাধিটো মই নাজানো জিন্তু মানে মেডিকেল ৱাৰ্ডত মানে তেওঁ মেডিকেল মেট এইবিলাক মানে ছিঙি পেলালে এইবিলাক বেজ চেজ লৈ গ'ল মাস্ক আছিলে মাস্কখন লৈ গ'ল ছিঙি পেলাই নিৰাপত্তাৰক্ষীক ঘুচিয়াই জেলৰ ভিতৰতে কৈ দিয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কাৰণ শুনিলে আচৰিত হ'ব আপুনি মাত্ৰ এমাহ 13 দিন পূৰ্বে বদলি হৈ অহা অনুপ কুমাৰ মালাকাৰে 19 জুলাইত জেলৰ ভিতৰত জব্দ কৰিছিল 1 কিলোগ্ৰাম গাঞ্জা বিজয় হাজৰিকা নামৰ কয়দীজনৰ পৰা জব্দ কৰিছিল গাঞ্জাখিনি গাঞ্জা জব্দ কৰাৰ 6 দিন পাছতে বিজয়ে জিন্তু আৰু আন এক কয়দীৰ সৈতে মিলি জেলৰ ভিতৰতে আক্ৰমণ কৰিলে অনুপ কুমাৰ মালাকাৰক জোতা আছিলে মানে চুলিত জট বান্ধি আছিলে আৰু সেই ব্যক্তিজনৰ ওচৰত আপোনাৰ প্ৰায় 1 কেজি মানৰ ওজনৰ 1 কেজি ওজনৰ ভাং মানে মই মানে ধৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি ভাং ধৰাৰ বিনিময়ত আজি মোক মানে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি মাৰপিট কৰিলে আৰু হত্যাৰ ভাবিকও দিছে মোক জেলৰ ভিতৰত জেলৰ ভিতৰতে গাঞ্জা ব্যৱসায় চলোৱা কৈ দিয়ে খুদ নিৰাপত্তাৰক্ষীকে ঘুচিয়াই আহত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যৰ কাৰাগাৰসমূহত চলি থকা কাণ্ড কাৰখানা এই ক্ষেত্ৰত আন জেলতকৈ একো আগবাঢ়ি আছে ধেমাজি কাৰাগাৰ কাৰণ 9 দিন ধৰি ধেমাজি কাৰাগাৰত কাৰাবন্দী হৈ আছে প্ৰাক্তন জেইলাৰ দুলাল দাস যি দুলাল দাসৰ বিৰুদ্ধে আছে বলপূৰ্বকভাৱে নিচাগ্ৰস্ত কৰি কৈদীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ নিৰ্যাতনত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কৈদীৰ পৰিয়ালে ৰুজু কৰা গোচৰত এতিয়া নিজৰ কাৰাগাৰতে কাৰাবন্দী দুলাল দাস নিশ্চিতভাৱে এনে জেইলাৰৰ বাবে জেলৰ ভিতৰতে কৈদীয়ে গুচিওৱাৰ সাহস কৰিব পাৰিছে নিৰাপত্তাৰক্ষী পিছে ধেমাজি জিলা কাৰাগাৰত চিনেমা লগা এনে ঘটনা ঘটিয়ে থাকিব নে পৰিস্থিতি অধিক বেয়ালৈ যোৱাৰ পূৰ্বে তদন্ত হ'ব এই ঘটনাৰ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট 32,063 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু হৈছে 705 জন লোকৰ নতুনকৈ কৰোনাত আক্ৰান্ত 39,661 জন 1,38,552 জনলৈ বৃদ্ধি মুঠ আক্ৰান্ত মহাৰাষ্ট্ৰত সৰ্বাধিক 13,389 জনৰ মৃত্যু আক্ৰান্ত আন 3,64,368 জন পুনৰবাৰ জনাব বিচাৰিছো 32,063 জনলৈ বৃদ্ধি ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত 705 জন লোকৰ মৃত্যু নতুনকৈ কৰোনাত আক্ৰান্ত 39,661 জন 1,38,552 জনলৈ বৃদ্ধি মুঠ আক্ৰান্ত মহাৰাষ্ট্ৰত সৰ্বাধিক 13,389 জনৰ মৃত্যু আক্ৰান্ত আন 3,64,368 জন অসমত নতুনকৈ কৰোনাত আক্ৰান্ত 1,165 জন 31,086 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্ত গুৱাহাটী মহানগৰীত চিনাক্ত 353 জন গোলাঘাটত নতুনকৈ আক্ৰান্ত 100 জন অসমত বৰ্তমান চিকিৎসাধীন 9,245 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 21,761 জন লোকে এই পৰ্যন্ত মৃত্যুক আঁকোৱালি লৈছে 77 জন আক্ৰান্তই আৰু সিটি এটিত এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ নতুন কমিটিৰ তালিকালৈ দিল্লীলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস কোন হ'ব বিজেপিৰ পৰৱৰ্তী সাধাৰণ সম্পাদক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন জনোৱাৰ পাছতে ঘোষণা কৰিব তালিকা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰ বাবে সভাপতি নিৰ্বাচন হোৱাৰ পাছত গঠন হোৱা নাছিল নতুন কমিটি তালিকাত অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন মুখ কমিটিৰ পৰা বাদ পৰিব কেইবাগৰাকীও পুৰণি নেতা পুনৰবাৰ জনাব বিচাৰিছো নতুন তালিকালৈ ইতিমধ্যে দিল্লীলৈ ৰাওনা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস কোন হ'ব বিজেপিৰ পৰৱৰ্তী সাধাৰণ সম্পাদক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন জনোৱাৰ পাছত ঘোষণা কৰিব তালিকা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গঠন হোৱা নাছিল নতুন কমিটি এই তালিকাত অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন মুখ আৰু কমিটিৰ পৰা বাদ পৰিছে কেইবাজনো পুৰণি নেতা ৰাজু বৰুৱা আছে আমাৰ সৈতে ফোন লাইনত এই খণ্ডত আৰু অধিক তথ্যৰ বাবে ৰাজু ইতিমধ্যে আমি দৰ্শকক জনাইছো যে নতুন তালিকালৈ দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু এই নতুন তালিকাত নতুন মুখে স্থান পোৱাৰ বিপৰীতে পুৰণি মুখ যিহেতু বাদ পৰি যোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে গতিকে আপোনাৰ পৰা বিস্তৃতভাৱে জানিব বিচাৰিম ইভাৰ চাওক ইতিমধ্যে 4 বজাৰ পিছতে
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু লগতে সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা দিল্লীলৈ ৰাওনা হৈছে আৰু তেওঁলোকৰ হাতত যিখন পেনেল বিশেষকৈ সাধাৰণ সম্পাদকৰ ওপৰত চবৰে চকু আছে। সাধাৰণ সম্পাদক 3জন আৰু 3জন সাধাৰণ সম্পাদকৰ বাবে 5জনীয়া এক পেনেল ইতিমধ্যে গৈছে আৰু 8জন সম্পাদক কোন হ'ব সেইলৈ কিছু গুণাগঁথা বৰ্তমান চলি আছে। আৰু তাৰ লগতে ৰাজ্যিক বিজেপিৰ উপসভাপতি কোন হ'ব বা বিজেপিৰ যিকেইটা মৰ্চা আছে 8টাকেও মৰ্চা, সেই 8টা মৰ্চাত কোন কোন সভাপতি হ'ব বা সম্পাদক হ'ব তেনেধৰণৰ কিছু চৰ্চা চলি আছে। আৰু বিশেষকৈ সাধাৰণ সম্পাদক আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে সাধাৰণ সম্পাদক কোন হ'ব পাৰে। আৰু এই সাধাৰণ সম্পাদকৰ ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱা তেওঁৰ নাম গৈছে। আৰু তাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পুলক গোহাঁই তেওঁ ডুমডুমাৰ পৰা টিকেট ইতিমধ্যে বিচাৰিছে, কিন্তু তেওঁ কিছু অসন্তুষ্ট। আৰু লগতে যদি আমি চাওঁ তেনেহ'লে পাটাচাৰকুছিৰ পৰা এইবাৰ জয়ন্ত মল্ল বৰুৱাই টিকট বিচাৰিব পাৰে। আৰু এই 2জন নেতা বৰ্তমান এই যি 5জনীয়া পেনেল আছে সেই 5জনীয়া পেনেলত জয়ন্ত মল্ল বৰুৱা আৰু পুলক গোহাঁইৰ নাম গৈছে। আৰু তৃতীয়জন কোন হ'ব যদি আমি চাবলৈ যাওঁ তেনেহ'লে তৃতীয়জনৰ ক্ষেত্ৰত বিষ্ণুৰঞ্জন শৰ্মা, জয়ন্ত কুমাৰ দাস আৰু তাৰ লগতে নাম গৈছে ইতিমধ্যে বিতুপন ৰায়দঙিয়াৰ। এই 3জনৰ নাম গৈছে। গতিকে 3জনৰ ভিতৰত কোন হ'ব তাক লৈ পেলাই এটা বিশেষ বৰ্তমান ইয়াত প্ৰতিযোগিতা বৰ্তমান চলি আছে। আৰু এই ক্ষেত্ৰত এই গোটেই কথাটো আজি যিহেতু দিল্লীলৈ ইতিমধ্যে ৰঞ্জিত কুমাৰ দাস আৰু ফণীন্দ্ৰনাথ শৰ্মা ইতিমধ্যে ৰাওনা হৈছে, গতিকে তেওঁলোকে গৈ যিখিনি তাত প্ৰদান কৰে তেওঁলোকে কি বিচাৰে, বিষ্ণুৰঞ্জন শৰ্মাক বিচাৰে নে জয়ন্ত কুমাৰ দাসক বিচাৰে বা বিতুপন ৰায়দঙিয়াক বিচাৰে, এই গোটেই কথাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ প্ৰথম আৰু দ্বিতীয় ইতিমধ্যে কৈছে যে গোহাঁই আৰু জয়ন্ত মল্ল বৰুৱা এই 2জন কিন্তু থাকিবই। আৰু তৃতীয়জন কোন হ'ব তাক লৈ পেলাই বৰ্তমান চৰ্চা অব্যাহত আছে। হয়, আৰু চূড়ান্ত ফলাফল কেতিয়ালৈ জানিব পৰা যাব? চাওক ইভা, যদি আমি চাবলৈ যাওঁ তেনেহ'লে খুব সম্ভৱ আমি কাইলৈৰ দিনটোতে আমি গোটেই কথাখিনি গম পাম। আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি আমি চাবলৈ যাওঁ তেনেহ'লে উজনি অসমৰ যিগৰাকী সাংগঠনিক সাধাৰণ সম্পাদক আছে 3খন জিলাক লৈ যাক সম্পাদকৰ দায়িত্ব দিয়া হৈছে, তেওঁ গীতাৰ্থ গোস্বামী। আৰু গীতাৰ্থ গোস্বামীক তাৰ পৰা আঁতৰোৱাৰ আটাইতকৈ সেইটোৱে আজিৰ দিনটোত যদি চাবলৈ যোৱা হয় তেনেহ'লে সেইটোৱে আটাইতকৈ ডাঙৰ খবৰ। হয়, ৰাজু বৰুৱা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি আপোনাৰ পৰা জনাব বিচাৰিছোঁ যে ইতিমধ্যে ৰাজু বৰুৱাই উল্লেখ কৰিছে কাইলৈ দিনটোত সকলো স্পষ্ট হ'ব। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস যিখন তালিকাৰ নামসমূহ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, তালিকালৈ ৰাওনা হৈছে নতুন দিল্লীলৈ। আৰু কাইলৈ দিনটোতে চূড়ান্ত হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ পাছতে ঘোষণা কৰা হ'ব তালিকাৰ। আৰু চিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতাইছোঁ বিৰতিৰ পাছত। কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। দৰঙত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল'লে 2জনৰ। ৰাজ্যত 77 জনলৈ বৃদ্ধি পালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। দৰঙত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ, উপযুক্ত চিকিৎসা অবিহনে 2জনৰ মৃত্যু। আতংকিত দৰংবাসী। জাপানীজ এনকেফেলাইটিছত দৰং জিলাত মৃত্যু হৈছে 2জনৰ। এতিয়াও চিকিৎসাধীন 8জনকৈ লোক। এফালে যদি কৰোনা মহামাৰী, আনফালে জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ লৈছে ৰাজ্যখনত। দৰং জিলাত 10জনকৈ লোক জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে 2জনৰ মৃত্যু হৈছে। দৰং জিলাত মৃত্যু হোৱা লোক 2জন ক্ৰমে চিপাঝাৰ গোলকপুৰ মহেন্দ্ৰ কলিতা আৰু দৰঙৰ বৰগাঁৱৰ জোনাকী ডেকা। বৰ্তমানো চিকিৎসাধীন হৈ আছে 8জনকৈ লোক। আমাৰ 4খন ব্লক PHCৰ পাথৰিঘাট ব্লক PHCত আমাৰ 5টা কেছ ডিটেক্টেড হৈছে বৰ্তমানলৈ। চিপাঝাৰ ব্লক PHCত 2টা কেছ ডিটেক্টেড হৈছে, তাৰে এটা এক্সপায়াৰ্ড হৈছে মহেন্দ্ৰ কলিতা 89 ইয়াৰ্ছ অল্ড। জলজলি ব্লক PHCত আমাৰ 2টা কেছ ডিটেক্ট হৈছে, তাৰে এটা কেছ আমাৰ এক্সপায়াৰ্ড হৈছে জোনাকী ডেকা 65 ইয়াৰ্ছ অল্ড। আৰু খাৰুপেটীয়া ব্লক PHC যেইৰ কাৰণে আমি কিছুমান একশ্যন লৈছোঁ, ফগিং অপাৰেশ্যনবোৰ কৰি আছোঁ। ভালনাৰেবল এৰিয়া যিবোৰ আছে
আৰু যিবোৰ পজিটিভ এৰিয়া আছে তাতে আমি ফগিং অপাৰেশ্যনবোৰ চলাইছোঁ। জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হোৱা অঞ্চলসমূহত দৰং জিলা স্বাস্থ্য বিভাগে ফগিঙৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে। অন্যথা জিলাখনত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে জাপানিজ এনচেফেলাইটিছে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাত ক্ৰমাৎ বান কমিবলৈ আৰম্ভ কৰিছে যদিও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বৰ্তমানেও পানীৰ তলত। ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহাত বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ স্থানত। একেদৰে বানাক্ৰান্ত কাজিৰঙাৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে আশ্ৰয় লৈ আছে অস্থায়ী বান শিবিৰত। কাজিৰঙাৰ দৃশ্য দেখুৱাইছো। কাজিৰঙাৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমি জনাইছো কিদৰে এতিয়াও আশ্ৰয় শিবিৰত আছে যথেষ্ট লোক। বান বিধ্বস্ত কাজিৰঙাত হাহাকাৰ অব্যাহত আছে এতিয়াও বানাক্ৰান্ত লোকৰ মাজত। কাজিৰঙাত বান কমিছে কিন্তু কমা নাই লোকৰ দুৰ্দশা। এতিয়াও বহু লোক আছে আশ্ৰয় শিবিৰত। সমান্তৰালভাৱে বন্য জীৱকুলৰ মাজতো দেখা পোৱা গৈছে এই দুৰৱস্থা। বানত বিধ্বস্ত কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহো। কাজিৰঙাৰ শেহতীয়া বান পৰিস্থিতি আমি দেখুৱাইছো। আশ্ৰয় শিবিৰত এতিয়াও জীৱন যাপন কৰি আছে বানাক্ৰান্তই আৰু সমান্তৰালভাৱে বন্য জীৱকুলো আছে পানীৰ মাজত। এতিয়া প্ৰায় 10 ফুট পানী হৈছিল ইয়াত। 10 ফুটৰ পৰা অলপমান কমিছে পানী 1-2 ইঞ্চিমান। চাংঘৰবোৰো ডুবি গৈছে। বৰ্তমান এতিয়া ডুবি যোৱাৰ কাৰণে এতিয়া চবেই ইয়াত মানুহে এই শিবিৰ কেম্পত আছে। আমি ইয়াতে থাকোঁ মানে 2-এজন মানুহ ইয়াত অহা যোৱা কৰি থাকিবলগীয়া হয়। কাৰণ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই গঁড়, হাতী, পহু এইবিলাক মানে আমাৰ এই ঘৰকেইটা নষ্ট কৰে যে, সেইটো কাৰণে চাবলগীয়া হয় কেতিয়াবা। 3 মাহে বানত উপঙি থাকে টিয়কৰ এখন গাঁও। হাতীগড় মৌজাৰ বৰখাট গাঁওবাসীৰ দুৰ্দশা। প্ৰতি বছৰে বাৰিষাৰ 3 পৰা 4 মাহ সময় কৃত্ৰিম বানে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে গাঁওখনত। এই বছৰো 20 দিন ঘৰবাৰী, কৃষিপথাৰ, বাট-পথ সকলো পানীৰ তলত সোমাই আছে। পোহনীয়া গৰু ছাগলীৰ সৈতে বিগত 20টা দিন ধৰি একে কোঠাতে থাকিবলগীয়া হৈছে অসহায় লোক। তাৰ পাছতো এইসকল লোকৰ ওপৰত পৰা নাই ৰজাঘৰীয়াৰ কুদৃষ্টি। যদিও চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে বানপানীৰ ক্ষেত্ৰত তৰপে তৰপে পুঁজি আহিছে কেন্দ্ৰৰ পৰা বা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তাৰ পিছতো আমি চৰকাৰ যিসকল লোকে প্ৰতিনিধিয়ে এইসমূহ মন্তব্য সংবাদ মাধ্যমৰ আগত কৰিছে তেওঁলোকক দেখুৱাব বিচাৰিছো আমাৰ কেমেৰাত বন্দী হোৱা কেইখনমান জিয়া ছবিত, য'ত দেখা পোৱা গৈছে কিদৰে বানৰ সৈতে মাহ ধৰি সহাৱস্থান কৰি আছে এইসকল লোকে। আৰু এইখন হৈছে টিয়কৰ এখন গাঁও। 3টা মাহ বানত উপঙি আছে এই গাঁওখন। হাতীগড় মৌজাৰ বৰখাট গাঁওবাসীৰ এই দুৰ্দশা। প্ৰতি বছৰে বাৰিষা সময়ত 3 পৰা 4 মাহ ধৰি বানে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে এই গাঁওখনত। আৰু এই বছৰ দেখা পোৱা গৈছে বানৰ সৈতে সহাৱস্থান কৰিছে গাঁওবাসীয়ে। ঘৰবাৰী, কৃষিপথাৰ, বাট-পথ সকলো পানীৰ তলত। পোহনীয়া গৰু ছাগলীৰ সৈতে একেটা কোঠাতে থাকিবলগীয়া হৈছে এইসকল লোক। মাতৃস্নেহৰ বিৰল নিদৰ্শন। নৈ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা হস্তিনী মাতৃৰ। পানী খাবলৈ আহি নৈত পৰি গৈছিল হাতী পোৱালিটো। ওদালগুৰি জিলাৰ কুৰুমুৰৰ ফুলা নদীৰ এই দৃশ্য আমি দেখুৱাইছো কিদৰে পানী খাবলৈ গৈছিল মাতৃৰ সৈতে হাতী পোৱালিটো আৰু তাৰ পিছতে পানীত পৰি যায় হাতী পোৱালিটো। নৈ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা কৰিছে হস্তিনী মাতৃয়ে। পানী খাবলৈ গৈ নৈত পৰি গৈছিল এই হাতী পোৱালিটো। আৰু দৃশ্য আমি দেখুৱাইছো ওদালগুৰি জিলাৰ ফুলা নদীৰ। এনেদৰে মাতৃৰ সৈতে পানী খাবলৈ যোৱা কণমানি হাতী পোৱালিটো পৰি গৈছিল পানীত। আৰু তাৰ পিছতে হস্তিনী মাতৃয়ে চেষ্টা কৰিছে সন্তানক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ। নৈ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ বাবে এয়া আপ্ৰাণ চেষ্টা হস্তিনী মাতৃৰ। প্ৰসংগ এবাৰ মন কী বাত। আজি কাৰ্গিলৰ শ্বহীদক সোঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 21 বছৰ পূৰ্ণ হোৱা কাৰ্গিল যুদ্ধৰ শ্বহীদলৈ দেশবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে শ্ৰদ্ধাঞ্জলি।
আৰু মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য বহুকেইটা প্ৰসংগৰ লগতে যিহেতু কাৰ্গিলৰ শ্বহীদক সোঁৱৰিলে 21 বছৰ পূৰ্ণ হোৱা কাৰ্গিল যুদ্ধৰ শ্বহীদলৈ দেশবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। कारगिल विजय दिवस है। 21 साल पहले आज के ही दिन कारगिल के युद्ध में हमारी सेना ने भारत की जीत का झंडा फहराया था। साथियों, कारगिल का युद्ध जिन परिस्थितियों में हुआ था वो भारत कभी नहीं भूल सकता। पाकिस्तान ने बड़े-बड़े मंसूबे पालकर भारत की भूमि हथियाने और अपने यहां चल रहे आंतरिक कलह से ध्यान भटकाने को लेकर दुस्साहस किया था। भारत तब पाकिस्तान से अच्छे संबंधों के लिए प्रयासरत था, लेकिन कहा जाता है ना, बैरू अकारन सब काहू सौ, जो कर हित अनहित ताहू सौ। यानी दुष्ट का स्वभाव ही होता है हर किसी से बिना वजह दुश्मनी करना। ऐसे स्वभाव के लोग जो हित करता है उसका भी नुकसान ही सोचते हैं। इसलिए भारत की मित्रता के जवाब में पाकिस्तान द्वारा पीठ में छुरा घोंपने की कोशिश हुई थी, लेकिन उसके बाद भारत की वीर सेना ने जो पराक्रम दिखाया, भारत ने अपनी जो ताकत दिखाई, उसे पूरी दुनिया ने देखा। आप कल्पना कर सकते हैं, ऊंचे पहाड़ों पर बैठा हुआ दुश्मन और नीचे से लड़ रही हमारी सेनाएं, हमारे वीर जवान, लेकिन जीत पहाड़ की ऊंचाई की नहीं, भारत की सेनाओं के ऊंचे हौसले और सच्ची वीरता की हुई। আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।